প্ৰতিঘাত তুমি জিকিছা বুলি ভাবিছা তুমি জিকা নাই মেমছা তুমি হাৰিছা নাই এই বৰষা বৰুৱা কেতিয়া হাৰি যাব নোৱাৰে তুমি হাৰিছা নাই তুমি হাৰিছা নাই মনত ৰাখিব আপুনি মোক বিশ্বাস কৰক দাদা মই একো কৰা নাই দাদা পেঞ্জাবে মোৰ ওপৰত পৰীক্ষা ল'বৰ কাৰণে মোক মদ খুৱাই এইবোৰ কৰিছে দাদা মই মদ খোৱাই দাদা মই মেমছা মোক ভাল পাব বিচৰা নাই দাদা আপুনি মোক বিশ্বাস কৰক এইবোৰ মেমছা মোৰ ষড়যন্ত্ৰ দাদা আপুনি মোক বিশ্বাস কৰক দাদা আপুনি মোক বিশ্বাস কৰক তোক মই সৰুৰে পৰাই কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ তোক মই ভালদৰে বুজি পাওঁ তই এই কাম কেতিয়াও কৰিব নোৱাৰ কেতিয়াও কৰিব নোৱাৰ কলৈ আহা এইবাৰ মোৰ কাম মই কৰি ইয়াৰ পিছতো যদি তুমি ভাবা যে কেৱল মই টকাৰ পিছতে দৌৰি আছো তেন্তে তুমি কি ইচ্ছা তাকেই কৰিবা যদি ঘৰলৈ যোৱা দাদা সিহঁতে প্ৰতিবাদ নহয় প্ৰতিশোধ ল'ব জানে
টকা পইচা ধন সম্পত্তি অহংকাৰত সিহঁত চকু থাকিও অন্ধ চকু থাকিও অন্ধ আমি অন্ধ আমি চকু থাকিও অন্ধ তুমি ইয়ালৈ গৈছা কিন্তু এই অৱস্থা কৰি তুমি ইয়ালৈ আহিবলৈ পাৰা বুজি যাওঁ বুজি যাওঁ ঠিক আছে মই যাম কিন্তু পূজা পাতিলে নহয় আপুনি মোক শাস্তি দিয়ক মই বহুত শাস্তি লওঁ ঋতু কৰা ক্ষতিটো আগত মই বহুত আগে হ'ব আপুনি বহুত অভিনয় কৰিলে এইবোৰ অভিনয় বন্ধ কৰক আৰু ইয়াৰ পৰা গুচি যাওক মোক মুক্তি দিয়ক গুচি যাওক ঠিক আছে মই যাম কিন্তু যাৰ আগতে তোমাক এটা কথা কৈ থৈ যাওঁ তোমাৰ ফোনত যিমান টকা লাগিছে তাতকৈ বেছি মই নিজকে কৰিম আমি দুখীয়া মানুহ আমাৰ সে দুখীয়া মানুহ ঘৰত তহঁতক দিবলৈ একোৱেই নাই ঠিক আছে ôi chà đâu কবিতা লিখে আপুনি কি কৈছে da